হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বৰ্তমান মোৰো ভাল বাৰু। আৰু ৰাতিপুৱাতে এইফালে স্কুল যাম বুলি ওলাইছিলোঁ, মানে ল'ৰাক স্কুললৈ নিম বুলি। তাৰপিছত আকৌ বতৰটো এইকেইদিন গম পাইছেই নহয়, ইমান বেছি বেয়া, মানে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে যিহেতুকে, সেইকাৰণে বোলো স্কুললৈ নিনো আজি। আৰু এইফালে ল'ৰা কি মন গ'ল জানো, তাক পঢ়িবলৈ লাগে এতিয়া। বায়েকে মানে ইয়াতে পঢ়া দেখিছিলে যে ৰাতিপুৱা, সেইটো কাৰণে সিও পঢ়ে বোলে। তাৰপিছত আকৌ কিতাপ এখন উলিয়াই দিলোঁ, এতিয়া সেয়া নতুন কিতাপ লাগে বোলে, তাকে লৈ কান্দি আছে। আৰু এইফালে দেখাই দিছোঁ ৰ'ব, আমাৰ ইয়াত ইমান বেছিকৈ বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা, আমনি লগাই দিছে মানে। ইয়াত চাওকচোন কিমান একদম মানে অকণো ওলাব কৰিব পৰা নাই এইকেইদিন। বতৰ চতৰ এনেকৈ দিনে ৰাতিয়ে পৰি থাকিলে মনবিলাকো ভাল নালাগে নহয়। তো কি কৰিব আৰু, উপায় নাই। এতিয়া ঘৰতে ভাবিছোঁ কিবা এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ। আৰু আজি মানে মধুৰিআমৰ জাম বনাম বুলি ভাবিছোঁ। ঘৰতে মানে মাহঁতৰ ধেৰ মধুৰি লাগিছিলে এবাৰ, সেইকাৰণে মানে সৰহকৈ দেউতা কালি অলপমান লৈ আহিছিলে, সেইটো কাৰণে বোলো অলপমান জাম বনাই থওঁ। আৰু এয়া মই মধুৰিআমৰ জেলি বনাবৰ কাৰণে কেইটামান পকা পকা মধুৰি ভালদৰে এয়া ধুই লৈছোঁ। মানে এয়া 5-6টামান হ'ব, আৰু আপোনালোকে ইচ্ছা কৰিলে কেঁচাও ল'ব পাৰে। আৰু পকা হ'লে বেছি ভাল হয় বুলি কয়, সেইকাৰণে মই পকাকেইটাকে লৈছোঁ। আৰু এতিয়া মই এইকেইটা ভালদৰে ধুই লোৱা হৈয়ে গ'ল যিহেতুকে, সেইটো কাৰণে এতিয়া মই সৰু সৰুকৈ এইখিনি পাতল পাতলকৈ কাটি ল'ম। আৰু এয়া এতিয়া দেখিছেই নহয়, মধুৰিখিনি ধুনীয়াকৈ পাতল পাতলকৈ কাটি লোৱা হৈ গ'ল। এতিয়া এটা প্ৰেছাৰ কুকাৰ ল'ম, ইয়াতে মই মধুৰিখিনি বইল কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে কেৰাহী নতুবা চচপেনত ধুনীয়াকৈ বইল কৰি ল'ব পাৰে। যিহেতুকে প্ৰেছাৰ কুকাৰত দিলে একদম সহজতে হৈ যায়, সেইকাৰণে মই এতিয়া কুকাৰত অলপমান পানী দিম, যাতে মধুৰিখিনি ভালদৰে মানে ডুব যাই থাকে। আৰু যিমানলৈকে পানী দিম, আৰু বেছিকৈ দিবও নালাগে, বহুত বেছিকৈ। তো সিমানখিনি দি পেলাই মই এতিয়া 3টামান চিটি মাৰি ল'ম। 3টাতকৈ বহুত বেছি চিটিও দিব নালাগে, মধুৰিখিনি যিহেতুকে পকা, সেইকাৰণে মই 3টা চিটি দিলোঁ। আৰু ধুনীয়াকৈ এইখিনি দেখিছে নহয়, সিজি গ'লগৈ মধুৰিখিনি। 3টা চিটিত ধুনীয়াকৈ ভালদৰে সিজি যায়। আৰু তাৰপিছত মই এতিয়া এখন ডাঙৰ চেকনি লৈছোঁ এনেকুৱা ধৰণৰ। আৰু আপোনালোকৰ তাত যদি এনেকুৱা মানে চেকনি নাথাকে, তেতিয়াহ'লে এখন পাতল চাফা কাপোৰ ল'ব, তো তাতো চেকি ল'ব পাৰিব। আৰু মই এতিয়া এয়া চেকনিখনত এনেকৈ হেঁচি হেঁচি ৰসখিনি উলিয়াই লৈছোঁ, যিহেতুকে আমাৰ সীতাখিনি নালাগে, মধুৰিখিনিৰ ৰসখিনিহে লাগিব, সেইটো কাৰণে মই এনেদৰে ৰসখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া মই এটা গিলাচত এইখিনি মানে জুখি ল'ম কিমানখিনি হয়, আৰু সেই অনুপাতে মিঠাটো আপোনালোকৰ দিবলৈ তেতিয়া সহজ হ'ব। আৰু সেইকাৰণে মই এনেদৰে গিলাচত জুখি ল'লোঁ। আৰু এই গিলাচটোৰে মোৰ 1 গিলাচ মানে প্ৰায় 2 গিলাচেই হৈছে, আৰু অলপমান কম হ'ব। তো দেখিছে নহয়, অলপমানহে মানে কম হয়। তো সেই অনুপাতে এতিয়া চেনিখিনিও দিব লাগিব। আৰু মিঠাৰ পৰিমাণটো কেতিয়াবা আকৌ মধুৰিখিনিৰ ওপৰতো নিৰ্ভৰ কৰে। কিছুমান মধুৰি বেছি মিঠা থাকে যে, তেতিয়া আপুনি মানে জোখতকৈ অলপমান কমাই দিলেও হয়। মানে 2 গিলাচ যদি ৰস ওলায়, এনেই 2 গিলাচেই চেনি দিব লাগে। তো আপুনি যদিহে মধুৰিখিনি বেছি মিঠা হয়, তেতিয়াহ'লে 1.5 গিলাচমান চেনি দিলেও হৈ যায়। আৰু মই এই গিলাচটোৰে এয়া সম্পূৰ্ণ 1 গিলাচ দিলোঁ, আৰু অলপমান দিছোঁ, মানে 1.5 গিলাচ নহয়, আৰু তাতকৈ কম চেনি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে 15 মিনিটমান এতিয়া উতল আহিবলৈ দিম, মিডিয়াম টু ল' ফ্লেমত। তো মাজে সময়ে লৰাই থাকিব এইখিনি। ইয়াতে মই দি দিছোঁ এচিকুট নিমখ, আৰু মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে। তাৰপিছত এয়া 2 চামুচ ভিনেগাৰ দিছোঁ। ভিনেগাৰৰ সলনি আপোনালোকে নেমু ৰসো দিব পাৰে, তো মই ভিনেগাৰ আছিলে কাৰণে ভিনেগাৰে দিছোঁ। আৰু এতিয়া এয়া দেখিছে নহয়, কাষৰ যে বগা বগা ফেনখিনি, এইখিনি মই কাঢ়ি দিম। আৰু এইখিনি থাকিলে মানে জেলিখিনি ভাল নহয়। মাজে মাজে এয়া ফেনখিনি কাঢ়ি কাঢ়ি দি আছোঁ, আৰু মাজে সময়ে লৰাই আছোঁ। লগতে এয়া অকণমান ফুড কালাৰো দি দিছোঁ। আৰু আপোনালোকৰ তাত যদি ফুড কালাৰ নাথাকে, তেতিয়াহ'লে নিদিলেও কোনো কথা নাই। তো মই এয়া অকণমান ফুড কালাৰ দি দিছোঁ। তাৰপিছত আকৌ এয়া পুনৰ উতলাই আছোঁ মিডিয়াম টু ল' ফ্লেমত। তো আপোনালোকে মাজে সময়ে এনেদৰে চেক কৰি থাকিব, আৰু এনেকৈ হাতেৰে এনেকৈ চাব, যাতে এনেদৰে টাৰ টাৰ হৈ যায়। তেতিয়াহ'লে জানিব যে জেলিখিনি আমাৰ মানে পাৰফেক্ট হৈছে। আৰু
সিমানতে ৰখাই দিব আৰু যদিহে তেনেকৈ আন্দাজ নাপায় তেতিয়াহ'লে এনেদৰে বাতি এটাতে অলপমান লৈ চাব এয়া দেখিছে নহয় দিয়াৰ লগে লগে বিয়পি আহিছে তললৈ বৈ আহিছে যদিহে ৰৈ যায় তেতিয়াহ'লে জানিব যে জেলিখিনি মানে হৈ গ'ল আৰু তো এইখিনি যিহেতুকে প্ৰথমতে মই চালোঁ বৈ আহিলে আৰু এতিয়া এয়া দেখিছে নহয় আকৌ এবাৰ পুনৰ চালোঁ এইখিনি এতিয়া বিয়পি অহা নাই তাৰমানে আমাৰ জেলিখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই তেনেকুৱাতে গেছৰ ফ্লেমটো অফ কৰি অলপ ঠাণ্ডা হোৱাৰ পিছত এয়া মই ভৰাই থলোঁ লগে লগে মানে বেছি ঠাণ্ডা হোৱালেও থৈ দিব নালাগে অলপমান ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি বৈয়ামত ভৰাই থলোঁ আৰু এয়া চাওকচোন আমাৰ ধুনীয়াকৈ জেলি ৰেডি হৈ গ'ল আৰু আপোনালোকেও এনেদৰে ঘৰতে যদি মধুৰিআম আছে এতিয়া যিহেতুকে মধুৰিআমৰ ছিজন হয় তো এনেদৰে বনাই খাব পাৰিব তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ বাই